হয় চাওক অসমৰ যি ব্যাগম শিক্ষা বিভাগ আছে আৰু যিজন শিক্ষামন্ত্ৰী আছে এই শিক্ষামন্ত্ৰীৰ তত্ত্বাৱধানতে এই শিক্ষা হেতু এপৰ জৰিয়তে আজি অসমৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয় যিসমূহ শিক্ষাগুৰু আছে শিক্ষাগুৰুসকলে তেওঁলোকৰ এটেণ্ডেঞ্চ দি থাকে আৰু অতি দুখ আৰু পৰিতাপৰ বিষয় এটা কথা যে আজি প্ৰায় 8:30 মান বজাত আমাৰ চৰাইদেউ জিলাৰ যি শহীদ কনকলতা উচ্চ মাধ্যমিক বিদ্যালয় আছে এই বিদ্যালয়ৰ যিজন প্ৰধান শিক্ষক আছিল প্ৰধান শিক্ষকজনে আজি এটেণ্ডেঞ্চ দিছে বুলি আজি এটা অত্যন্ত এক গুৰুত্বপূৰ্ণ বাৰ্তা আহিছে যিজন প্ৰধান শিক্ষক যোৱা 13 তাৰিখে সন্ধানহীন হৈছিল তেওঁ আৰু যোৱা 20 জুন তাৰিখে তেওঁৰ যি মৃতদেহ উদ্ধাৰ হৈছিল আৰু সেইজন প্ৰধান শিক্ষকে আহি পিনি আজি এটেণ্ডেঞ্চ দিয়াটো অত্যন্ত এক চিন্তনীয় বিষয় আচলতে শিক্ষা বিভাগটো কেনেধৰণে চলি আছে সেয়া এক লক্ষণীয় বিষয় হৈছে আচলতে যিজন ৰণোজ পেগু অকমান্য যিজন শিক্ষামন্ত্ৰী আছে শিক্ষামন্ত্ৰীজনে কেনেধৰণে যে আচলতে শিক্ষা বিভাগটো চলাব বিচাৰিছে এয়া কিন্তু অত্যন্ত এক লক্ষণীয় বিষয় আমি ছাত্ৰ সন্থাই বিভিন্ন মুহূৰ্তত বিভিন্ন সময়ত আমি কিন্তু শিক্ষা বিভাগৰ ওপৰত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ আৰু আজি এই যিটো বেমেজালি সৃষ্টি হৈছে এই বেমেজালিটোৰ কাৰণে কিন্তু আজি বিপাঙত পৰিছে আৰু যে কেনেদৰে শিক্ষা বিভাগক তেওঁলোকে আশ্বাস থাকিব আজি শিক্ষাগুৰুসকলৰ কেনেদৰে শিক্ষা বিভাগৰ ওপৰত আশ্বাস থাকিব সেয়া কিন্তু লক্ষণীয় বিষয় হৈ পৰিছে আৰু আমি এই মুহূৰ্তত দাবী উত্থাপন কৰিছোঁ এই যে শিক্ষা হেতু এপৰ যি ব্যাপক বেমেজালি সৃষ্টি হৈ আছে এই বেমেজালিবিলাক অতি শীঘ্ৰে দূৰ কৰক অন্যথা কিন্তু আমি ছাত্ৰ সন্থাই অনাগত দিনত আমি কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বুলি বাধ্য হ'ম এইটো আচলতে সমগ্ৰ অসমৰ কাৰণে আচলতে শিক্ষা বিভাগটোৰ অতি দুৰ্ভাগ্যজনক বিষয় হৈ পৰিছে কাৰণ এজন মৃত প্ৰধান শিক্ষকৰ এটেণ্ডেঞ্চ আজি তাৰিখত কেনেকৈ আচলতে দিব পাৰিছে ইয়াত নিশ্চয় শিক্ষা বিষয়াসকলৰ ইয়াত বিসংগতি হৈ আছে আৰু আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ কাৰণ শিক্ষা বিভাগত এনেধৰণে চৰম বিসংগতি আচলতে আহি থকা দিনত কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় হৈ পৰিব কাৰণ আপোনালোকে দেখিছে যে আজি শিক্ষামন্ত্ৰী ডাঙৰীয়া আচলতে তেওঁ যেনেধৰণে গুৰুত্ব প্ৰদান কৰিব লাগিছিলে এই গুৰুত্ব প্ৰদানৰ ক্ষেত্ৰত তেওঁ পিছ পৰি গৈছে আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে আহি থকা দিনত শিক্ষা বিভাগৰ যি চৰম ব্যৰ্থতা এই ব্যৰ্থতা দূৰ কৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ কাৰণ আমি দেখিবলৈ পাইছোঁ যে আজি এজন মৃত প্ৰধান শিক্ষকে আকৌ আজি এটেণ্ডেঞ্চ দিছে গতিকে কেনেধৰণে আচলতে দিব পাৰিছে ইয়াত নিশ্চয় ৰহস্যজনক আছে বুলি আমি অনুমান কৰিব পাৰিছোঁ হয় ছাৰ বাইদেউসকল ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ উপস্থিতি আৰু প্ৰস্থান লিপিবদ্ধ কৰাৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে যি শিক্ষা হেতু এপছৰ প্ৰৱৰ্তন কৰিছে সেই শিক্ষা হেতু এপছৰ বিসংগতিক লৈ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে আজি ক্ষোভ উজাৰিছে কিয়নো শিক্ষা হেতু এপছত এজন মৃত শিক্ষকৰ উপস্থিতি আজি লিপিবদ্ধ হৈছে যাৰ কাৰণে ৰাজ্যৰ সদৌ অসম ছাত্ৰ সন্থা আৰু অসমীয়া যুৱ ছাত্ৰ পৰিষদে কৈছে যে শিক্ষক কৰ্মচাৰীসকলৰ এই মানসিক হাৰাশাস্তি প্ৰদান কৰা শিক্ষা হেতু এপছক আঁতৰাব লাগে নহ'লে এই শিক্ষা হেতু এপছৰ বিসংগতিসমূহ অতি শীঘ্ৰে দূৰ কৰিব লাগে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে গতিকে ছাৰ বাইদেউসকল এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সেয়েহে লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকল অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ।